আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদাখোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ৱাকিয়া অৰ্থ নিশ্চিত ঘটনা। সূৰাটোৰ 61 নম্বৰ আয়াতৰ পৰা 65 নম্বৰ আয়াতলৈ পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। কুৰাণ শ্বৰীফ হৈছে আল্লাহ তাআলাৰ কথা, দ্য ৱৰ্ডছ অফ আল্লাহ। আৰু এই পৃথিৱীখন আল্লাহ তাআলাই বনাইছে। আকাশ পৃথিৱী যিমান যি আছে আৰু আমাক বনাইছে, চবকে বনাইছে। তেওঁ সৃষ্টিকৰ্তাৰ কথাবিলাক আমি শুনি ভাল নাপাওঁ। তাৰমানে মোৰ ভিডিঅ'বিলাক দিওঁ যে বেছি মানুহে নুশুনে, তাৰমানে কোৰাণৰ আয়াতবিলাক দিওঁ। কিন্তু গান বাজনা এইবিলাক বহুত শুনে, কৰোৰ মানুহে শুনে, ভিউজ পোৱা যায়। যিবিলাক মানে ছয়তানৰ কাম, তাৰমানে আৰু যিটো ভাল কাম, আল্লাহৰ কথা শুনা, আল্লাহৰ কথা মতে চলা, সেইবিলাক মানুহে শুনিব নোখোজে। তাৰমানে মোৰ মনটো সেইকাৰণে অলপ বেয়া লাগি থাকে। বেছি মানুহে শুনিব নোখোজে, বহুত মানুহে শুনিব লাগে, নুশুনে, খুব কম মানুহে শুনে। তাৰমানে এতিয়া পঢ়িব আৰম্ভ কৰিছোঁ। 61 নম্বৰ আয়াত। তোমালোকৰ আকৃতি পৰিৱৰ্তন কৰি দিবলৈ আৰু তোমালোকক এনে ৰূপ দি সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা। তোমালোকৰ নিজৰ প্ৰথম সৃষ্টিৰ বিষয়ে তোমালোকে দেখোন জানাই, তথাপিও তোমালোকে শিক্ষা লাভ নকৰা কিয়? তোমালোকে যি বীজ সিঁচা সেই বিষয়ে কেতিয়াবা ভাবি চাইছানে? তাৰ পৰা শস্য তোমালোকে উৎপাদন কৰা নে মই উৎপাদন কৰোঁ? মই ইচ্ছা কৰিলে সেয়া খেৰকুটা কৰি দিব পাৰোঁ আৰু তোমালোকে বিস্ময়েৰে হাঁহ হতাশ কৰি কৈ থাকিলাহেঁতেন। সমাপ্ত।